চৰাইদেউত 42খন শৰাই উচৰ্গা দিয়া স্মৃতি তৰ্পণ টাই ধৰ্মীয় পৰম্পৰাগত ৰীতি নীতিৰে 42খন শৰাই উচৰ্গা অনুষ্ঠান অসম ভূখণ্ডত সাতৰাজ সামৰি একৰাজ কৰা স্বৰ্গদেউ চাওলুং চুকাফাকে ধৰি আন স্বৰ্গদেউসকলৰ পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা উদ্দেশ্যে দুদিনীয়াকৈ চৰাইদেউ মৈদাম ক্ষেত্ৰত আৰম্ভ হোৱা 72 সংখ্যক স্মৃতি তৰ্পণ অনুষ্ঠানৰ সামৰণি ঘটে। উল্লেখযোগ্য যে প্ৰতি বছৰে চ'ত মাহৰ কৃষ্ণা চতুৰ্থী তিথিত পালন কৰা তৰ্পণ অনুষ্ঠানটি সম্পূৰ্ণ টাই ধৰ্মীয় পৰম্পৰা ৰীতি নীতিৰে সম্পন্ন হয়। এই উপলক্ষে অন্তিম টাই পুৰোহিত নৃপেন মোহনৰ নেতৃত্বত মোহন দেওধাই পুৰোহিতে আহোমৰ উপৰি পুৰুষ পুলিন পুঠাওসকলক শ্ৰদ্ধাৰে সুঁৱৰি বাঁহৰ মেহেঙা সাজি লোকলাও কণী বৰা চাউল কুকুৰা ধূপ কল গুৱাপান চাকি খলিতা জ্বলাই নৈবেদ্য আগবঢ়াই বানফি পূজা সম্পন্ন কৰাৰ লগতে আহোম স্বৰ্গদেউসকলৰ স্মৃতিত 42খন পায়স শৰাই উচৰ্গা কৰা হয়। উল্লেখযোগ্য যে ত্ৰয়োদশ শতিকাত সুদূৰ পাটকাইৰ সিপাৰৰ পৰা আহি অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাৰ যোগেদি বৰ অসম গঢ়া চাওলুং চুকাফাৰ লগতে আন স্বৰ্গদেউ আৰু ডা ডাঙৰীয়াসকলৰ পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই 1952 চনৰ পৰা ধাৰাবাহিকভাৱে পৰম্পৰাগত ৰীতি নীতি ঐতিহাসিক চৰাইদেউ মৈদামথলীত 42খন শৰাই দিয়া এই বছৰিকীয়া অনুষ্ঠানভাগি পালন কৰি আহিছে। স্বৰ্গদেউসকলৰ স্মৃতি আৰু সেৱা জনাবৰ কাৰণে আমি 1952 চনৰ পৰা আমি স্বৰ্গদেউসকলৰ স্মৃতিত এই মৈদাম প্ৰাংগণত স্মৃতি তৰ্পণ অনুষ্ঠান কৰি আহিছোঁ। এইবাৰ আমি 72 সংখ্যকত আমি ভৰি দিছোঁহি আৰু আমাৰ এই কাৰ্যসূচী কালিৰ পৰা আৰম্ভ হৈছে। যিহেতু কালি আমি লাংকুৰি দেওশালত সোমদেউলৈ পায়স আগবঢ়োৱা হ'ল। তাৰপিছতেই কালি আমি আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি প্ৰতিযোগিতা পাতিলোঁ আৰু সন্ধিয়া আগে আগে আমি মৈদামৰ পৰা শৰণীয়া আলিৰ দুই কাষে আমি বন্তি প্ৰজ্বলন কৰিলোঁ। কৰাৰ পিছতেই আমি সন্ধিয়া 8 বজাৰ পৰা আমাৰ ইয়াতে আমি নাম কীৰ্তন আৰম্ভ কৰিলোঁ আৰু সমগ্ৰ প্ৰথম আমাৰ বানফি পূজাৰ কাৰণে আমি আয়োজন চলি আছে আৰু বানফি পূজা হ'ব আৰু লগতে আমাৰ 42জন স্বৰ্গদেউৰ কাৰণে আমি 42খন ভোগৰ শৰাই আমি আগবঢ়াম আৰু এইদৰে আমি প্ৰতি বছৰে এই স্মৃতি দিৱসটো আমি পালন কৰি আহিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।